জন 2024 চনৰ পৰা আমি ড্ৰিম 50 আৰম্ভ কৰিব ওলাইছোঁ। ইয়াতে আমাৰ বিশেষকৈ HS ফাৰ্ষ্ট ইয়াৰ বিজ্ঞান শাখাত পঢ়া ছাত্ৰ ছাত্ৰী বৰ্ডৰ লগতে তেওঁলোকৰ বিশেষভাৱে IIT আৰু JEE NEET আদিৰ কোচিং অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা দিয়া হ'ব। আৰু এই শুভ উদ্বোধন কৰাৰ কাৰণে BBA ড্ৰিম 50ৰ কাৰণে আমি সুদূৰ আমেৰিকাৰ পৰা য়ংগেষ্ট প্ৰফেচাৰ অফ ৱৰ্ল্ড ছাৰ সুবৰ্ণ আইজাক বুৱাৰীক আমি নিমন্ত্ৰণ কৰিছিলোঁ। আৰু তেওঁলোকৰ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁ সুদূৰ আমেৰিকাৰ পৰা আমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ মাজত আহিছিল আৰু তেওঁৰ জৰিয়তে আমাৰ আজি ড্ৰিম 50ৰ শুভ উদ্বোধন কৰা হয়। আৰু তেখেতৰ যি বহুমূলীয়া ভাষণ আৰু সেই ভাষণৰ জৰিয়তে বা তেখেতৰ উপস্থিতিত আমাৰ এই বৃহৎ অঞ্চলত ছাত্ৰ ছাত্ৰী যথেষ্ট উপকৃত হ'ব পাৰিব আৰু তেখেতৰ জৰিয়তে বিশেষ ইনস্পিৰেশ্যন লাভ কৰিব পাৰিব। আমাৰ যথেষ্ট সংখ্যক অভিভাৱক আমাৰ মাজত উপস্থিত হৈছিল আৰু এই যিটো বয়সত আমাৰ ল'ৰা ছোৱালী খেল ধেমালি কৰে সেই সময়ত তেওঁ ইমান বৃহৎ ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটিত তেওঁ লেকচাৰ দি আছে আৰু সেই তাৰ জৰিয়তে আমাৰ অভিভাৱকসকলে যাতে আমাৰ ল'ৰা ছোৱালীক এই একেই ধৰণে তেওঁৰ অনুসৰণ কৰি আমাৰ ল'ৰা ছোৱালী যাতে ভাল শিক্ষাৰে শিক্ষিত কৰে বা তেওঁলোকক কেয়াৰ লয়, সৰুৰ পৰাই কেয়াৰ লয়, তাৰ কাৰণে তেখেত অহাৰ পিছত যিটো আমাৰ মানে উপস্থিত হ'ল তাৰ কাৰণে আমি তেখেতকো ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ অভিভাৱকসকলকো ধন্যবাদ জনাইছোঁ যে আমাৰ মাজত যথেষ্ট সংখ্যক অভিভাৱক আহিছিলে। আৰু মই আশা ৰাখিম যে আমাৰ যি আজি ড্ৰিম 50ৰ যি আৰম্ভণি, এই আৰম্ভণিটো খুব সুন্দৰ হৈছে আৰু অনাগত দিনত আমাৰ অভিভাৱকসকলৰ পৰা আমি যথেষ্ট সঁহাৰি পাম বুলি মই আশা কৰোঁ। But I find that while the American education system is very, I guess it's very free-willed, so that means that it doesn't focus as much and it's not as rigorous. Of course, there are lots of rigorous programs in the US that are just as good as in India, but I feel that generally there's not as much rigor and there's more freedom to do what you want and pursue hobbies outside academics. While in India, it's more rigid. You really have to decide what you want to be at the beginning of college or at the beginning of school because it's very hard to change your ways. And it's also very hard to get into college after you've started working a job or you're 22 or 23. So you essentially have to graduate and get in there. And although it has much more academic rigor, it can definitely leave some students feeling helpless. So that's a comparison between the American and Indian education system for me. While the American education system does not provide as much rigor or material concepts, I believe that the American education system definitely provides more freedom for students to be who they want to be.